তো হেল্ল গাইস এন্ড ওয়েলকাম টু মাই চেনেল মোৰ চাউণ্ডৰ ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু সকলোলৈ গুড মৰ্নিং আৰু ৰাতিপুৱা ঠিক কি আৰম্ভণি চাও ইটো আলু দেখিছেনে এটো কাঁচ আলু বুলি কয় মানে কাঁচ আলু নাই কাঁচ আলু ন ইটো আলুটো ইমান ডাঙৰ ডাঙৰ হয় আৰু এটা দালি দি খাব পাৰি আৰু দেখিছেনে ৰব এক সেকেন্ড মই ইটো কেমেৰা ইটো দেখা ৰে এটা বহুত লাগছি ইছিন চাও দেখে দিমা কতে আলুটো কতে আলুটো কি এই সে ডাঙৰ গিটা ভিতৰৰ ফালে এইটো এই এনেকা হয় আৰু এইটো বহুত ডাঙৰ হয় মানে বহুত ডাঙৰ চাও কিমান ডাঙৰ চাও এইটো বাপ ৰে বাপ আমলে দেখা পাইছে মাটি দিয়ে ভৰ্তি কেই বছৰ মান লাগে আকা এইটো ইমান ডাঙৰ হতে এ যোৱাবাৰ উপৰি বছৰ আৰু হৈছিল 2 বছৰ লাগিল দেখছনে গাইস 2 বছৰত এটা আলু ইমান ডাঙৰ হৈছে মানে এইটো একদম গাছ আলু বুলি কয় ইমান ডাঙৰ গাটা খান্দি থৈছে আৰু এনেকুৱা গাছ হয় গাছলে ডাঙৰ আছে বহুত লাগে খাই তো আলু নে দালিত পেলাই দি দালিটো বনাব পাৰে দালি বেলেগও বনাব পাৰে না মা কিছুমানে দালিত পেলাই দিয়ে কিছুমানে খুদে বনালে খাও বেলেগও বনাব জোল টাইপৰ আঞ্জা হয় চব্জি টাইপৰ আৰু আঞ্জাটো বিজল টাইপৰ হয় খাই বহুত বেয়া নালাগে বাৰু ভাল লাগে এনেকা বহুত দিন বহুত দাম আকৌ বেলেগ মাৰ্কেটত কিনবা গ'লে গুৱাহাটী যদি আপুনি গুৱাহাটী যদি থাকে এই বস্তুটো গুৱাহাটীত আপুনি কিনি খাব লাগিলে বহুত দাম লয় কিন্তু আমাৰ ইয়াতে ফকতি এটা পায় আৰু আমি খাওঁ সেইকাৰণে আমাক গাঁও বেষ্ট বুলি কয় না গাঁও বেষ্ট আমি ইয়াতে পুৰা চব বস্তু ফ্ৰীতে পাই তাৰমানে লুই থলে হ'ল আৰু মাটি ভাল না সেইকাৰণে আৰু সিফালে গোটেইখিনি আকৌ পুতি থবি নেকি গিলা হে তো গাই চাও এই খৰা আমি মানে এইটো বেনিফিটো আছে এতিয়া এই এক খৰা কাটিলে না এই খৰাটো ইয়াৰ পৰা কাটছে এটা কাটাৰ পিছত যিখিনি মানে এই গাছডাল লাগি থকা যিটো বস্তু আছে সেইখিনি এই লাগি থকা বস্তুটো গাছডাল লাগি থকা বস্তুটো এটা পুতি থব পুতি থলে মানে এই বস্তুটো আকৌ 2 বছৰ পিছত আকৌ ইমান ডাঙৰ হইব আকৌ খৰা কাটি নিব আকৌ পুতি থব হে টকা কি কাটো আৰু মা আগুৱাই দি ইটো হেতু তাকাতম তো গাইস সেইফালে ককাই গাছ আলু ৰুইছিল তাৰ পৰা আহি কিনে ভাবিলো আপোনালোকক এটা কথা শ্বেয়াৰ কৰো আৰু মই যেহেতু গাঁৱত থাকো আৰু মই জিম যাওঁ বা নিজৰ হেলথত লৈ কাম কৰি আছো ৱৰ্কআউট কৰো মানে জিম কৰো তাতে ঘৰত যদি আপোনালোকৰ মানে এইটো হৈছে কি এইটো এটা বস্তু ঘৰতে বনাই লয় এইটো আমি দেশী মুগদৰ বুলি কোৱা হয় মানে এইটো কাঠৰ থাকে ইয়াতে দেখাই দিম এনেকুৱা ধৰণৰ থাকে ইয়াতে যিবিলাকে বনালে যিবিলাকে আখাৰা গোষ্ঠীৰ মানে ৱৰ্কআউট কৰে আখাৰাৰ কাৰণে তেখেতসকলে বনাই লয় কিন্তু যেহেতু আমাৰ তাত সেই মুগদৰটো নাই তো মই এইটো ঘৰতে দেশী চাই বনাই লৈছো এনেকুৱা টিং এটা লৈছো বেয়া টিং আছিল এইটো টিংটো লৈ কিনে ইয়াতে বাৰল দি প্লাষ্টাৰটো কৰি দিছো আৰু এইটো আপোনালোকে এইটো মুগদৰ ঘূৰাব বুলি কয় সেইটো মুগদৰটো ঘূৰাব পাৰে এইটো ঘূৰালে আপোনালোকৰ মানে কি বুলি কয় শোল্ডাৰ পেইন ৰিষ্ট পেইন শোল্ডাৰ পেইন আৰু এইবিলাক মানে নহয় আৰু মানে ঘূৰাব পাৰে এইটো চব ফালে লাগে মানে আপাৰ বডি ফুল এক্সাৰচাইজ হয় এইটো ঘূৰাবৰ কাৰণে আপুনি ধৰ কি বুলি কয় দুখন হাতে ঘূৰাব পাৰে এনেকুৱাকে ধৰিলে নৰ্মেলি এনেকে দি বাছ এনেকে নি এইটো এনেকে নি এইটো এইটো চিষ্টেম মাইকটো থৈ লৰাব নহলে আৱাজটো বহুত আহে এডালত আছে 20 কেজি আৰু এইটো বস্তু ডাঙৰ যে কথা হয় সো এডাল আকৌ 20 কেজি ইতকে ডাঙৰ বনাবৰ কাৰণে মোৰ তাত সেই সুবিধা নাছিল আৰু আপোনালোকৰ হেনুকা ঘৰ বনাই ল'বৰ কাৰণে পাৰে আচলতে নৰমালি সৰু সৰুকে এক্সাৰসাইজ কৰিব পাৰে তো এইখিনি আছিল ক'ব লগা আৰু এটা এনেকুৱা এতিয়া গা পাধো আৰু যাব লগা এটা জায়গাত মই মংগলত যাম আৰু মংগলত যাতে আপোনালোকক এটা বস্তু দেখাম মানে কি মই কালি ভিডিঅ' এটা বনাইছিলো আৰু কৈ আছো তাৰ আগতে এইটো থৈ গা পা ধুই লওঁ তো গাইস ফাইনালি মই যাব ওলালো মংগলৰ ফালে আৰু গাড়ীখনৰ দোকান পানী মই এইটো ৰাস্তাবিলাকত যি ধুলা হৈছে মানে এই ট্ৰেক্টৰে মাটি কাটি আছে কিবা কৰি আছে যিহেতু ধুলা হৈছে মানে অৱস্থাই নাই যাবৰ কাৰণে এতিয়া যাবৰ কাৰণে ৰেডি এতিয়া বলক যাই থাকো আৰু মই পাথৰ ঘাটত ৰখিম আৰু ৰখি কিনে আপোনালোক বস্তুটো দেখাই আছো মানে
মই বস্তু এটা ক্লিয়াৰ কৰিব লাগে মানে মোৰ অলপ কনফিউজ হৈছে আৰু বস্তু এটা মই দেখুৱাব লাগে মানে কালি মই এটা ভিডিঅ' বনাইছিলোঁ পাথৰি ঘাটৰ সেই হেৰি ওপৰত কি বুলি কয় সেইটো যদি কি হওক দিব ওপৰত মই ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকে চাইছে চাগে চ' সেই বস্তুটোৰ ওপৰত মই বস্তু এটা ক্লিয়াৰ কৰিব লগা আছে তো যাম গৈ আছোঁ তো চাই থাকক মই তো সেইদিনা যে মই আহি পেলাই কৈছিলোঁ মই এইটো সময় বুলি দেখাই আছোঁ আপোনাৰ বস্তু এটা চাওক ময়ো চাওঁ আপোনালোকে দেখাবলৈ ক্লিয়াৰ কৰি দিওঁ আৰু বস্তুটো নেকি মই নিজৰ ক্লিয়াৰ হওক বা আপোনালোককো দেখাই দিওঁ ৰ'বচোন মানে সেইদিনাৰ পৰা মই সেই ক্লিয়াৰিটিটো পোৱা নাছিলোঁ এইখন চাটত দেখা যায় চাওক এই ইয়াতে চাওক মানে 28 জানুৱাৰী 1894 গোটেইখিনি বস্তু দেখা আছে আপোনালোকে পষ্ট কৰি কিনে চাব পাৰে ঠিক আছে আৰু ইয়াতে লিখা আছে চাওক আৰু ইয়াতে লিখা আছে 140 মানে 140জন কৃষক ইয়াত শ্বহীদ হৈছিল বুজিছে এইটো হৈছে বস্তু ইয়াতে বনাই থোৱা আছে কৃষক শ্বহীদ বুলি ছেকেণ্ড হ'ব ইয়াতে লেখা আছে মই দেখাই দিছোঁ শ্বহীদ তালিকা বুলি শ্বহীদসকলৰ নাম ইয়াতে লেখা আছে আপোনালোকে ৰখি কিনে চাব পাৰে মই বস্তুটো হেৰি কৰি দিম কিমানজন মানুহ শ্বহীদ হৈছিল আপোনালোকৰ নাম ইয়াতে পঢ়িবৰ কাৰণে পাৰে চাওক মই বস্তুটো দেখাই দিলোঁ আৰু মানে ময়ো ধৰা সেইদিনা কি এটা বস্তু ক্লিয়াৰটো পোৱা নাছিলোঁ চাওক এইটো বস্তু এইটো কিমান মৰিছিলে চব নাম লিখক দেখা পালে আপোনালোকে মানে গুগল কৰি চালে কিমান মানে ফাৰ্মৰ ইয়াতে শ্বহীদ হৈছিল বা কিমান কৃষক শ্বহীদ হৈছিল ইয়াতে গুগল কৰি চালে গুগলত কিছুমানৰ নিউজবিলাকে দেখায় 143 কিবা কিন্তু যিটো মানে অৰিজিনেল সঁচা হয় সেইটো হৈছে 140 কৃষক ইয়াতে শ্বহীদ হৈছিল কিমান আৰু ব'লক এতিয়া মঙলত যাওঁ আৰু কি কৰোঁ গোটেইখিনি আপোনালোক দেখাই আছোঁ ব'লক তো গাইছ মই তাৰ পৰা চিধা আহি পালোঁ মঙলে আৰু মঙলত আহি মঙলত বহুত কিবা কিবি কাম আছিল কামবিলাক কৰিলোঁ মানে প্ৰত্যেকটো জেগাতে কি হয় ভিডিঅ'টো কৰি থাকিবৰ কাৰণে ইমান মানে ঠিক নহয় না কাৰণ মোৰ কামবিলাক অলপ বেলেগ ভিডিঅ'টো ডাইৰেক্ট উলিয়াই ল'বৰ কাৰণে নোৱাৰি সেইকাৰণে কামবিলাক কৰি হাজৰি বিজৰি হ'লোঁ আৰু বস্তু এটা ল'লোঁ চাওক আপোনালোক এনেই আৰু কি সৰু বস্তুৰ দৰে কিন্তু চাওক পলিথিন ৰাবাৰ বেণ্ড আৰু মাৰ্কাৰ এই বস্তুকেইটা লোৱাৰ কাৰণ আছে আৰু কিয় লৈছোঁ এই বস্তুকেইটা আজি আপোনালোকে গম নাপায় কাৰণ মই আজি ডাইৰেক্ট আপোনালোকক ক'লে মানে ধৰক বস্তুটো আপোনালোকে বুজি নাপাব বা ভাবিও নাপাব চ' আজিৰ পৰা একমাহ পিছত মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিম আৰু সেই ভিডিঅ'টোত আপোনালোকে গম পাব এই বস্তুকেইটা মই কিয় লৈছোঁ আৰু কিয় মোৰ বস্তু নহয় বেলেগৰ কাৰণে লৈছোঁ মোৰ নহয় বাৰু মই বেলেগক নিব দিছিলে মোক মই সেইকাৰণে নিদিম আৰু কিয় লৈছে কি বস্তু হয় আপোনালোকে একমাহমান পিছত মই জনাই আছোঁ যেতিয়া বস্তুটো ধৰক কৰা হয় এটা কামৰ কাৰণে লৈছোঁ কামটো ষ্টাৰ্ট কৰিব লাগে অতি শীঘ্ৰে ষ্টাৰ্ট হ'ব তো কি হয় মই ধুনীয়াকৈ কৈ আছোঁ কিন্তু মোৰ বস্তু নহয় বেলেগৰ কাৰণে লৈছোঁ কি হয় মই ধুনীয়াকৈ বুজাই ক'ম মানে নৰ্মেল বস্তু নহয় বেলেগ কিবা এটা ষ্টাৰ্ট কৰিবৰ কাৰণে গৈ আছোঁ ধৰক ময়ো আছোঁ লগতে কি হয় দেখা যাব তো গোটেইখিনি বস্তু আপোনালোকক ক'ম বাৰু এতিয়া আহিলোঁ মঙলৈ আৰু খাব ল'ব চাহ একাপ খালোঁ খাই কৰিব লগা কামখিনি কৰিলোঁ সেনেকুৱাকৈ আৰু এতিয়া যাব লাগিব ঘৰত কাৰণ কিহৰ কাৰণে মোৰ আছে জিম তো জিমটো মই যেনেকৈ তেনেকৈ নহওক জিমটো যাবই লাগিব ন সেয়ে তো ব'লক এতিয়া আৰু কি কৰোঁ আৰু কিবা কিবি কৰি আছোঁ পাৰিলে আপোনালোকে আৰু দেখাই আছোঁ ব'লক এতিয়া চলি তো গাইছ তাৰ পৰা ওলাই এটা বস্তু ল'লোঁ বস্তুটো লৈ কিনে আহিলোঁ আৰু এইফালে আছে বান্দৰ কেনেকৈ দাৰি ফুৰিছে আগে আগে এই বিন্দাছ থাকে ইহঁত আৰু গাড়ীখনতে থৈ গ'লি পুৰা গাড়ীখন উঠি থাকে আৰু সেনেকুৱা এতিয়া চিধা যাম জিমত কাৰণ এতিয়া বাজিল আপোনাৰ তাৰমানে এটা জেগাত ৰহি কিনে ভিডিঅ'টো বনাইছোঁ কাৰণ ভিডিঅ' বনোৱাটো জৰুৰী যি কৰিছোঁ কি কৰা নাই কেমেৰাটো উলিয়াই কিনে আপোনালোকক কোৱাটো দিয়ক জৰুৰী দিয়কচোন এতিয়া বাজিল 3:40 পুৰা 4:15 মানত মই জিম পাব লাগিব যে মানে মঙলে 4:15 মই দিপিলা পাব লাগিব তো যাই কিনে জিম কৰিম বান্দৰ চাওক আমাৰ এই জেগাটোত কেনে বান্দৰ বাপৰে তিনিটা পেলাই দিলে সৰু 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 ডাঙৰে বান্দৰে কেনেকৈ আছে বাপৰে বাপ ওচৰতে দাউৰি কৰি আছে সেইটো জোকাব নোৱাৰে জোকালি কামৰ মাৰি দিব কল মাৰি দিলে মই মই জিম আহি পালোঁ আৰু জিমত বহুত মাৰিলোঁ লেগৰ ৱৰ্কআউট কৰিলোঁ লেগৰ কণ্ডিশ্যন আপোনালোকৰ এনেকৈ ধৰিলোঁ এনেকৈ টানি এনেকৈ দেখাব বেলেগ দেখাব নোৱাৰি
তো সেই বাহিৰত গান বাজিছে সেইকাৰণে ভিতৰত আহি কিনে ভিডিঅ'টো কৰিছোঁ আৰু এতিয়া মাৰিছোঁ ট্ৰাইচেপ আৰু লাইভ লেগৰ লগত আজি ট্ৰাইচেপটো এনেই অলপমান মানে মাৰিছোঁ আমাক কোৱা টাইপত কৰিছোঁ কাৰণ বেলেগৰ এক্সাৰচাইজ কৰা নাই সেনেকুৱাকৈ তো সেই আৰু এতিয়া এক্সাৰচাইজ কৰি কিনে যাম ঘৰত বোলো একবাৰ এনেকৈ ট্ৰাইচেপৰ বা জিমত কোনে কি কৰি আছে দেখাওঁ কথা ক'ব নোৱাৰে বাহিৰত গান বাজিছে গোটেই কপিয়াই লাগিব তো একবাৰ দেখাওঁ বোলো তো গাইজ ফাইনেলি মই জিমৰ পৰা আহি পালোঁ আৰু জিমৰ পৰা আহি কি মোৰ দেখিছে না হাতত কি চৰিয়া মানে এইফালে আঞ্জা চাঞ্জা লৈছোঁ আৰু এইফালে চচ ইফালে আঞ্জা এইবিলাক চব লৈ লৈছোঁ মানে হেৰি কৰিব লাগিব কি বুলি কয় গাহৰিৰ দানাটো কাটব লাগিব কাৰণ কালি ৰাতিপুৱা দিবৰ কাৰণে গাহৰিৰ দানা নাই এতিয়া কাটি হৈ থ'ব লাগিব চচটো অলপমান সৰু হৈছে এই দাই ৰাতি শান্তিত হৈ থাকিব ইচ্ছা নাই এইটোতে হ'ম শান্তিত হ'ব লাগিলে কথাবিলাক কৰি থাকিব সেইবিলাক কৰি থাকিব মানে মোৰ এতিয়া মন নাই একদম হা কি কৰিছে জানে মই দানা আজি মই মেকামত গৈছিলোঁ যাওঁতে এই ৰাতিপুৱা কি বুলি কয় দানা চব গুড়া চুড়া গুলি থৈ গৈছিলোঁ আৰু এক্সট্ৰাকৈ 3 মান অলপ থৈ দিছিলোঁ ৰাতিপুৱা দিব পাৰিম বুলি দেউতাই চব দি দিছে হয়নে দেউতা এই চব দি দিছে দেউতাই গোটেইখিনি দি আকৌ মই এই যেতিয়াখিনি সময়ত এয়া কুটি আছোঁ কুটিব লাগিব এয়া কুটো সেয়ে কুটি মা চাই লোৱাটো দিচোন এইটো আহি গ'ল বাকী কটাৰীখন আৰু এতিয়া মই এই চব্জিটো কুটো তো গাইছ ইয়াক হেৰি মাৰিব দিছোঁ স্কোৱাট মাৰিব দিছোঁ 37 মাৰ 38 39 40 হ'ব আৰু 10 ছেকেণ্ড বহ মই বনা মুগ্ধটো দিয়াক পুৰা মাৰিব দিছোঁ ছেকেণ্ড পুৰা স্কোৱাট মাৰিছোঁ 50টামান মাৰিলে স্কোৱাট ৰাতিপুৱাটো হাত কি হৈছে হা ভৰি বেছি হয় ভৰি বেছি নে হা গম লাগে কি লাগছে অৱস্থা বেয়া কৰি দিছোঁ ইয়াৰ হা মই আজি ময়ো মাৰিছোঁ ময়ো মাৰি আছোঁ স্কোৱাট পুৰা 100 কেজি স্কোৱাট মাৰি আছোঁ তাক কৈ তোৰ 20 কেজি আছে ইয়াতে মই 100 কেজি মাৰি আহিছোঁ মোৰ দানাকেইটা হয় নাই আৰু অলপ আছে সেইখিনি গোটা হ'লে হৈ যাব আৰু এই আঞ্জা গোটা দিছোঁ বহুত টাইম লাগে নহ'লে সেইটোতে কেনেকুৱা সেই বাৰু বাকী সেইবিলাক কুটি থাকিম আৰু মই এটা ষ্টেণ্ড দেখিছেনে লাষ্টত দেখাই দিছোঁ এটা ষ্টেণ্ড এয়া নতুন ষ্টেণ্ড মানে মই ইটা আইডি ষ্টেণ্ড বনাইছোঁ নতুনকৈ নিউ আৱিষ্কাৰ মোৰ এইটো মোবাইল এইটো লাইটৰ মোবাইল এইটো লাইট আৰু লাইট এটা কিনিব লাগিব ইমান সময় সুবিধা নাই বৰ্তমান সময়ত মোৰ লাইট ঘুগুৰ গৈ থকা আৰু এইটো মোবাইল ষ্টেণ্ড মানে এইডাল মোৰ তাত ষ্টেণ্ড আছে বাৰু এইডাল কিন্তু এইডালেদি মই ভিডিঅ' বনাওঁ এইডাল মই ভিডিঅ' বনাত মানে মোবাইলটো এটা থওঁ আৰু সেইডাল হৈছে লাইটৰ ষ্টেণ্ড আৰু এডাল ষ্টেণ্ড মানে লগা হৈছে ষ্টেণ্ডডাল আনিব লাগিব আৰু তো গাইছ নেক্সট ভিডিঅ' একদম পুৰা ধামাকা ভিডিঅ' আহিছে আপোনালোকে চাব মাজতে এদিন গায়ব হ'ব তাৰপিছত ভিডিঅ' আহিব ধুনীয়া ধুনীয়া ভিডিঅ' এটা আহিব আপোনালোকে চাব তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এটা নতুন জেগা নতুন ধামাকা ভিডিঅ' সৈতে লগ পাম আজিলৈকে বাই বাই